নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম 23টা সাধাৰণ জিকেৰ ওপৰত। ভিডিঅ'টোত আপোনালোকক আহিবলগীয়া যিকোনো পৰীক্ষাতে সহায় কৰিব বুলি আশা ৰাখিলোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আপোনালোকক আশা ৰাখিলোঁ। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্ন, কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল? তলৰ অপচন 4টা হ'ল নৰকাসুৰে, ঘটকাসুৰে, নৰনাৰায়ণ আৰু ৰত্নাসুৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কামাখ্যা দেৱীৰ মন্দিৰ নৰকাসুৰে নিৰ্মাণ কৰিছিল। আজিৰ ভিডিঅ'ৰ 2 নম্বৰ প্ৰশ্ন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? অপচন 4টা চাব নৰনাৰায়ণ, শিৱসিংহ, চিলাৰায়, বিশ্বসিংহ। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ আছিল। 3 নম্বৰ প্ৰশ্ন, নৰনাৰায়ণৰ সেনাপতি কোন আছিল? অপচন 4টা চাব মহাবীৰ চিলাৰায়, ৰাজেশ্বৰ সিংহ, বিশ্বসিংহ, লাচিত বৰফুকন। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল মহাবীৰ চিলাৰায়। 4 নম্বৰ প্ৰশ্ন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ অপচন 4টা চাব পিয়লি ফুকন, পিয়লি বৰুৱা, খৰ্গেশ্বৰ তালুকদাৰ, কনকলতা বৰুৱা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল পিয়লি ফুকন। 5 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? অপচন 4টা চাব 1878 চনৰ 25 আগষ্টত, 1878 চনৰ 24 আগষ্টত, 1912 চনত আৰু 1778 চনত। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1878 চনৰ 25 আগষ্টত। 7 নম্বৰ প্ৰশ্ন, আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠোৱা সন্ধিটো কি আছিল? অপচন 4টা চাব কিলাজাৰী-ঘটাৰ সন্ধি, মাজুলী সন্ধি, ইয়াণ্ডাবু সন্ধি আৰু ওপৰৰ এটাও নহয়। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1 নম্বৰ কিলাজাৰী-ঘটাৰ সন্ধি। 8 নম্বৰ প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ কি আছিল? অপচন 4টা চাব ইটাখুলি ৰণ, শৰাইঘাটৰ ৰণ, হৰিহৰৰ ৰণ আৰু 4 নম্বৰ ওপৰৰ এটাও নহয়। তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল ইটাখুলি ৰণ। 9 নম্বৰ প্ৰশ্ন, মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ 1 নম্বৰ 206 খ্ৰীষ্টাব্দত। 10 নম্বৰ প্ৰশ্ন, মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? অপচন 4টা চাব 1817 চনত, 1819 চনত, 1825 চনত আৰু 1810 চনত। তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1817 চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল। 11 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধী অসমলৈ আহে? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1921 চনত মহাত্মা গান্ধী অসমলৈ আহে। 12 নম্বৰ প্ৰশ্ন, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপচন 4টা চাব তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, গুণাভিৰাম বৰুৱা আৰু বিমলা প্ৰসাদ চলিহা। তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল তৰুণৰাম ফুকন। 13 নম্বৰ প্ৰশ্ন, 1942 চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন কোন? অপচন 4টা চাব কুশল কোঁৱৰ, পিয়লি বৰুৱা, গমধৰ কোঁৱৰ আৰু মণিৰাম দেৱান। অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল কুশল কোঁৱৰ। 14 নম্বৰ প্ৰশ্ন, অসমত দাস প্ৰথা বিলুপ্ত হয়? বন্ধু-বান্ধৱীসকল শুদ্ধ উত্তৰ হ'ল 1843 চনত। 15 নম্বৰ প্ৰশ্ন, কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিছিল? ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1838 চনত। 16 নম্বৰ প্ৰশ্ন, কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হয়? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1837 চনত বাংলা ভাষা প্ৰৱৰ্তন কৰা হৈছিল। 17 নম্বৰ প্ৰশ্ন, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপচন 4টা চাব শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই, প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰীতা কুমাৰী, ওপৰৰ এটাও নহয়। তলৰ অপচন 4টাৰ ভিতৰত শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই। বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলটো যদি এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়া নাই,
ছাবস্ক্ৰাইব কৰি দিব। এইবাৰ 18 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰজন কোন আছিল? অপশ্যন 4টা চাব, কৰ্নেল কিটিং, লৰ্ড কেনিং, লৰ্ড উইলিয়াম আৰু লাষ্ট অপশ্যনটো হৈছে লৰ্ড ডেলহাউচি। তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল কৰ্নেল কিটিং। 19 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন 4টা চাব, হৰেশ্বৰ গোস্বামী, হলিৰাম ডেকা, ৰাহুল বৰা আৰু দীপঙ্কৰ মেধি। তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ হলেশ্বৰ গোস্বামী আছিল। 20 নম্বৰ প্ৰশ্ন, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হৈছিল। 21 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন 4টা চাব, ছয়দা আনোৱাৰা তাইমুৰ, হাছিমা বেগম, লীলা কুমাৰী, নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ 1 নম্বৰ ছয়দা আনোৱাৰা তাইমুৰ। 22 নম্বৰ প্ৰশ্ন, অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল? অপশ্যন 4টা চাব, 1866 চনত, 1850 চনত, 1880 চনত আৰু 1860 চনত। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ 1866 চনত। পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন আহিব, ভালকৈ চাই যাব। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, চকৰি বুৰঞ্জীৰ ৰচক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত চকৰি বুৰঞ্জীৰ ৰচক হ'ল 1 নম্বৰ নুমলী বৰগোহাঁই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।